নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু মোৰ অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আসাম পুলিচৰ কুৱেশ্যন বুকলেটলৈ যিটো সমস্যা হৈ আছিলে, সেই সমস্যাৰ বৰ্তমান সমাধান হ'ল নাই, এইটো কথালৈ আপোনালোকৰ এটা সমস্যা এটা প্ৰশ্ন উঠিছে। OMR চিট কেতিয়া দিব, আনচাৰ কি কেতিয়া ওলাব, এতিয়ালৈ কিন্তু কোনো ধৰণৰ আনচাৰ পোৱা যোৱা নাই। মই আপোনালোকক কৈছিলোঁ যে যদি কিবা আপডেট হয় চৰকাৰে মই জনাম আপোনালোকক, আৰু মই ইয়াৰ ওপৰত কণ্টিনিউ ভিডিঅ' বনাম, আৰু বৰ্তমান মই সেইটোৰ ওপৰতে আজি ভিডিঅ' বনাম আৰু তাৰ ওপৰতে আপোনালোকে ডিটেইলছ কথা পাতিম। চ' কুৱেশ্যন বুকলেটৰ সমস্যাটো কি আছিলে আপোনালোকে বৰ্তমান গম পাইছে যে কি হৈছিলে, কুৱেশ্যন যিটো আছিলে আৰু তাৰ বুকলেট নাম্বাৰটো দিয়া থাকে, তাত বুকলেট নাম্বাৰটো দিয়া থাকে। তাৰপিছত কুৱেশ্যন বুকলেটৰ সেই কুৱেশ্যনটো কি হয়, আপোনাৰ কেইটা আছিলে, 6টা আছিলে কুৱেশ্যন বুকলেট নাম্বাৰ, আৰু কিন্তু আপোনালোকে যিটো OMR চিটত যিটো আছিলে, OMR চিটত কেইটা আছিলে, 5টা। কথাটো বুজি পাইছে নাই? যদি প্ৰথম নাম্বাৰটো চেঞ্জ যিকোনো লিখিব পৰা গ'লহেঁতেন তেনেহ'লে আমাৰ প্ৰব্লেম নাছিলে, কিন্তু লাষ্টৰ নাম্বাৰটো কি হয়, চবৰ বেলেগ থাকে, কিন্তু প্ৰথম নাম্বাৰটো যিটো থাকে সেইটো চবৰে একেই থাকে। চ' এই কুৱেশ্যনটো যদি এনেকুৱা ধৰণে দিয়া হ'ল যে তোমালোকে প্ৰথম নাম্বাৰটো এৰি ছেকেণ্ড নাম্বাৰটোৰ পৰা লিখি দিয়া, আৰু প্ৰথম নাম্বাৰটো নালাগে লিখিবৰ কাৰণে, যদি এনেকৈ কোৱা গ'লহেঁতেন তো সেই সমস্যাটো কি হ'বলৈ আৰামত সমাধান কৰিব পৰা গ'লহেঁতেন। কথাটো বুজিবৰ চেষ্টা চলক। কিন্তু প্ৰথম নাম্বাৰটো যদি কি হ'ল লিখিব দিয়া হ'ল, লাষ্টৰ নাম্বাৰটো লিখিবলৈ নিজে হাতেৰে লিখা বুলি কৈ দিয়া লগে তাৰ লগে লগে কি হয়, এটা সমস্যাৰ সৃষ্টি হৈছে। চবৰ কি লাষ্টৰ নাম্বাৰটো চবৰে চেঞ্জ থাকে, এটা কথা মনত থ'ব, প্ৰথম নাম্বাৰটো চেঞ্জ নাথাকে। এইটো এটা বৰ ডাঙৰ এটা সমস্যা। এতিয়া লোকে কোনোবা OMR চিট কেতিয়া দিব, সেই সমস্যাৰ সমাধান কেতিয়ালৈকে হ'ব, যেতিয়ালৈকে আমাক কি হ'ব, SLRP কিবা এটা ৱেবছাইটত নিজৰ দি দিব লাগে, মানে কিবা টেকনিকেল ইছ্যু কাৰণে বা সেবাৰ যিটো টেকনিকেল ইছ্যু কিবা হ'ল বা কিবা এটা প্ৰব্লেম হ'ল সেইকাৰণে হৈ গ'ল বুলি কয়। ইমান ডাঙৰ গাফিলতি হোৱাটো সম্ভৱ কথা নহয় বা সৰু এটা কথা বুলি মই নামানো, গম পাইছানে? এইটো বৰ ডাঙৰ এটা এক্সাম হয়, বাৰ এনেকা ভুল হোৱাটো ভাল কথা নহয়। সেবাই বাৰ এক্সাম পাতে, কিবা এটা ভুল কৰে, সেইটোতো সাধাৰণ কথা, নৰ্মেল কথা হৈছে। সেবা ইমান ডাঙৰ এক্সাম কৰোৱাই, কণ্ডাক্ট কৰাই, কিন্তু প্ৰত্যেক বছৰে 10টা এক্সাম পাতে, তথাপিও ইমান ভুল কৰে, সেইটো বৰ ডাঙৰ কথা কিন্তু দেই। এতিয়া কথাটো মেইন আহি যায়, মুদ্ৰা ইয়াক সমাধান কি আছে, সমাধান এটা আছে যে SLRP নিজৰ ৱেবছাইটত লিখি দি দিয়ক যে টেকনিকেল ইছ্যু হৈছে, আৰু দ্বিতীয় নহ'লে OMR চিটটো কেতিয়া দিব সেই কথাটো আপোনালোকক ক্লিয়াৰাইজোৱা কৰি দিয়ক। কিন্তু বৰ্তমানলৈকে না OMR চিটে দিছে, না আনচাৰ কি দিছে, না মানে কুৱেশ্যন বুকলেটৰ কিবা এটা সমস্যাৰ বিষয়ে তেওঁলোকে কোনো কোৱা নাই। কিন্তু SLRP 24 ঘণ্টাৰ ভিতৰত ইয়াক কিবা এটা তথ্য দিব লাগিছিলে, বৰ্তমানলৈকে কোনো এটা তথ্য তেওঁলোকে দিয়া নাই। আৰু মই যোনটো সময় তথ্য পাম, মই SLRP বাৰ অনুৰোধ কৰোঁ যাতে তেওঁলোকে অতি শীঘ্ৰে OMR চিট উলিয়াই দিব লাগে, নহ'লে কিবা নটিফিকেশ্যন দি দিব লাগে। আৰু তেতিয়ালৈ ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰা, চেনেলটো ছাবস্ক্ৰাইব কৰা, আৰু লগ পাম পুনৰ নতুন এটা ভিডিঅ'লৈ। তেতিয়ালৈ জয় আই অসম।